মানে মোৰ ডাঙৰ ল'ৰা এটা আছে, সি কয় চিবুলালি, সি ক'লে বোলে অ মাই এই গৰুকেইটা বোলে ইনচ কৰিব আহিব, কাণফুলি পিন্ধাব, কাণফুলি পিন্ধাব লাগিব। তেতিয়া মই ক'লো যে কাণফুলি পিন্ধাব নালাগে, ইনচ কৰিব নালাগে, মানুহ মৰিলে ইনচই নকৰে, হেৰি নকৰে, কেলে কৰিব লাগিছে নকৰো তেনে বুলি কওঁতে ক'লে যে এই কিবা গোটৰ কথা ক'লে যে এনেকৈ মাই পইচা দি আছে, গৰুকেইটা ফটো মাৰি লৈহে যাব, কাণফুলি এযোৰ পিন্ধাব। মই বোলো পইচা দিব নোৱাৰিলে গৰুকেইটা চৰকাৰে লৈ যাব, নালাগে বোলে। এতিয়া মোক ক'লে কি মই বোলো হেৰি বোলে তই তেনেহেন নিদিয় নি, মই নিদিওঁগে এইভাগেকে বোলো, গৰুকেইটা ৰখোৱা মানুহ কোনো নাই, মই গৰুকেইটা লগতে হাঁহে কৰি ঘূৰি ফুৰো, মই নিদিওঁ। তাৰপিছত বোলে তই নিদিয় নি, বোলে নিদিওঁ বুলি কওঁতে মোক আহি মাৰিয়ে দিলে, মই চামলিবই নাপালো, মোক যে ল'ৰাই মাৰিব মই অকণো ভাবা নাই। ল'ৰাই সেইটো কাৰণে জন্ম কৰিব লাগে, মাক আছে বাপেক নাই, মই মাগি মাগি খুৱাই ল'ৰা ডাঙৰ কৰি আজি মই মাৰ খাইছো। মোক বোৱাৰে মই সিহঁতৰ গাঁৱত একোৱেই নাখাওঁ, চাহ কণো নোখোৱা, মোৰ 2 নং মন্ধাৰডিঙত কি বিচাৰিব ছাৰ? ল'ৰা নিজৰ ল'ৰা, সি খালি ঠাই নাই পত্ৰাই নাই, সি খালি মানুহ ঘৰখনত মতা, ঘৰখনৰ ওপৰত মানুহ, চবকে সি মাৰপিট কৰিব লাগে বিচাৰে, হেৰি কৰিবহি বিচাৰে। অন্তু আৰু কিটো ক'মনো ছাৰ, মই ক'বলগীয়াতো মোৰ একো নাই। আমাৰ ঘৰ হ'ল 2 নং মথাডাঙত, মোৰ ঘৰ হ'ল, মোৰ নাম হ'ল আপোনাৰ মহম্মদ হানিফুল আলী আৰু তেখেতৰ নাম হ'ল চিবুল আলী, মোতকৈ ডাঙৰ তেখেত। মই ৰাস্তাতে আছোঁ, তাৰপৰা মা পিছফালে আছে, গৰুকেইটা কিবা ইঞ্চুৰেঞ্চ কি নাজানো সেইবিলাক, মায়ে নিদিব। এতিয়া উদঙৰ দিন, গৰু ধৰিবও নোৱাৰে, গৰু মেলি দিয়া গৰু ক'ত ধৰিব পাৰিব, নোৱাৰে। মায়ে গৰুকেইটা ধৰি নিদিয়াৰ কাৰণে মাক আহি একদম ডাল, এনেকৈ গছৰ ডাল এটা, শকত ডাল এটা আনি উধাই মুধাই কোবাইছে। মই ৰাস্তাৰ পৰা যেতিয়া খবৰ পাইছোঁ মাক মাৰিছে, মই আহি দৌৰি আহি নাপালোঁ, মা একদম পুৰা বেহুচ, টেবুল চিবল চব ভাঙি দিলে। অকল পইচা লাগে, পথাৰত ডাঙৰ জোৱা খেল এখন বহে, তাত মদ আৰু ভাং ৰেগুলাৰ গোটেই ল'ৰাসোপাক, যদি অকল আমাৰ ঘৰ বুলিয়ে নহয়, জোৱা খেলিবলৈ পইচা নাপালে প্ৰত্যেকৰ ঘৰতে অকল এইবিলাক অত্যাচাৰ, প্ৰত্যেকৰ ঘৰতে অকল মাক বাপেকক মাৰে। আমাৰ দিচামুখ থানা পৰে, আউটপোষ্ট দিচামুখ পৰে। আহিছে লগালগ আহি পাইছে, আৰক্ষী টাইমে লগা নাই, লগালগ ফোন কৰিছো আহি পাই গৈছে। জোৱা খেলখন আজি আপোনাৰ 1.5 বছৰ মানে হৈ গ'ল, কণ্টিনিউ আপোনাৰ মানে লাখ লাখ টকা জোৱা খেলে ৰাতি ৰাতি। সেই জোৱা খেলখনত পইচা যদি হাৰি যায়, ঘৰত আহি মাক বাপেকে গৰু যদি বিকি পইচা নিদিয়ে, তেতিয়া মাক বাপেকক মাৰিব। তাত মানে আপোনাৰ গোটেই গাঁওখন বুলিয়ে ক'ব পাৰি, আৰু প্ৰত্যেকৰ ঘৰৰ এজন এজন যায় বুলি ক'ব পাৰি। জনোৱা এজাহাৰ দিয়া হ'ল, আৰক্ষী লগালগ আহিছে। এতিয়া অন্য একো বিচাৰা নাই, মুঠতে আমাৰ মাৰ ন্যায় বিচাৰিছো, তাক ধৰি জেলত দি দিওঁ। সদায় অকল মই যদি এৰাবলৈ যাওঁ, মোক দাখন আনি ডিঙিত ঘপিয়াই, এতিয়াও দাহৰ ঘাপ, মোৰ ঘৰৰ দৰ্জাত আপোনালোকে গ'লে ঘৰত এতিয়াও দেখিব 2-3টা ঘাপ আছে দৰ্জাত।